জয় জুবিন দা জয় অসম আশা আছিল বৰফত আহি শুম এনেকে তো ঠাণ্ডা হলো তো বৰফত আহি এনেকে বাগৰ দিছো বৰফত এয়া আইচ চাওক এই গুৰি হৈ গৈছে এয়া তো এয়া বৰফ এনেকে বৰফ লওক আৰু এনেকে হেপী হোলি লাইফৰ ফাৰ্ষ্ট টাইম এনেকুৱা এটা এক্সপিৰিয়েঞ্চ গাইজ যেতিয়া আপোনালোকে নিজ চকুৰে দেখিব না পাগল হৈ যাব তো এনেকে ল'ব লাগিব তো আৰু এনেকে মাৰি দিব আমাৰ এইকেইটাক চাওঁ একদম মানে পগলা হৈ গৈছে একদম আৰু এই আমাৰ ইয়াক ভাই তো বেছি লাৰি চাব ইচ্ছা আছিল কিন্তু ভয়ো লাগে এইটোৰ অৱস্থা আৰু অৱস্থা নাই এইটো এটা তো একদম মানে তো গাইজ গুড মৰ্ণিং গেংটকৰ পৰা তো আজি আমাৰ লাষ্ট মানে আজি আমাৰ শেষৰটো ট্ৰিপ হ'ব তো আজি আমি গৈ আছোঁ এইটো চাংগু লেক আৰু তাৰপিছত যাম আমাৰ এই ট্ৰিপৰ যিটো উদ্দেশ্য মানে চবতকৈ ভাল লগা ঠাই সেয়া হৈছে নাথুলা পাছ চাগে এনেকুৱা হ'ব ইয়াত লিখা নাই এনেকুৱাই হ'ব তো মেইনলি আমাক লাগে বৰফ মানে বৰফ চাব আহিছোঁ তো গৈ আছোঁ নাথুলা পাছ তো আমি গোটেইখিনি ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ আমি যিহেতু 14 জন আছিলোঁ দুখন গাড়ী হৈছে দুখন গাড়ী এখন গ'ল প্ৰথম আৰু আমি 7 জন আছোঁ তো সেইখন গাড়ীও আহি আছে আমি ইয়াতে ৰৈ আছোঁ তো যাওঁ আৰু ঠাণ্ডা কেনে চাওক মুখৰ পৰা ধোঁৱা ওলাই আছে তো অনুমান কৰিবই পাৰি কেনেকুৱা ঠাণ্ডা হৈছে ইয়াতে তো আমাৰ গাড়ীখন আহি গ'লে এয়া তো এতিয়া উঠিম তো আমি গাড়ীত উঠিলোঁ ধুনীয়াকৈ মই মানে পিছতে বহি লৈছোঁ আগফালে এনেকৈ আছে গোটেইখিনি তো পিছত বহিলে মানে কি অলপ ভিডিঅ' কৰিব ভাল হ'ব বুলি ভাবিছোঁ আৰু ইয়াৰে তাৰ মানে আপুনি যিফালে নাযাওক চাৰিওফালে এনেকুৱা ভিউ পইণ্ট তাৰমানে গাড়ীৰ পৰা এনেকুৱা ধুনীয়া ধুনীয়া মানে ঠাইবিলাক দেখা পায় ধুনীয়াকৈ তো আমি এঠাইত ৰখিলোঁ ইয়াতে তো আধাতে ৰখিছোঁ মানে গাড়ী চাড়ীবিলাক চব ৰখে ইয়াতে টুৰিষ্ট যিখিনি গাড়ী আহে তো ইয়াৰ পৰা নাজাৰা চাওকচোন তাৰমানে এনেকুৱা আছিল অলপ টাইম আগতে পাহাৰবিলাক ধুনীয়াকৈ ওলাই আছিল আৰু এতিয়া আকৌ কুঁৱলীয়ে মানে ঢাকি দিলে কুঁৱলী মানে মেঘ একচুৱেলি তো চাওক আৰু লাহে লাহে ওলাই আছে এইবিলাক তো গাইজ দেৰি কৰিলে পলম হ'ব গতিকে আমি দেৰি কৰিব নোৱাৰোঁ সেইফালে মানে পাছৰো কথা থাকে এণ্ট্ৰি নিদিব নহ'লে আৰু এনেদৰে মলয়াৰ মৃদু নাচন তুলি তুলি ক্ৰমান্বয়ে আগুৱাই গৈছিল আমাৰ গাড়ীখন পাহাৰৰ সেই একা বেকা পথেৰে কেতিয়াবা ৰ'দ কেতিয়াবা বৰষুণ কেতিয়াবা আকৌ কুঁৱলী গোটেইখন আৱৰি ধৰা কিছুমান জাগা চাওক মানে গোটেই ৰাস্তাটো এনেকুৱা ধুনীয়া তাৰমানে কিন্তু গোটেই ৰাস্তাটো দেখুৱাটো সম্ভৱ নহয় ন চাওক এয়া পাহাৰবিলাক বগা বগা পুৰা বৰফ এয়া মাই গড এইফালে চাওক গোটেই ৰাস্তাটো এই বৰফ চাইডে চাইডে তো এয়া আৰম্ভণি তো মেইন ভিতৰলৈ গৈ আছো আৰু এইটো হৈছে চাংগু লেক তো আমি প্ৰথম যাম নাথুলাৰ পৰা আহি চাংগু লেকত সোমাম তো এইটো আমি পিছত চাম প্ৰথম আহোঁ আমি নাথুলা পাছ তো ইয়াৰ ৰাস্তা পুৰা ব্লক হৈ আছিল তো এইবিলাক মানে খালী কৰি দি আছে ৰাস্তা তো না মাজে মাজে এনেকৈ ব্লক হৈ আছে তাৰমানে ৰাস্তা বৰফেৰে ৰাস্তা এনেকৈ বন্ধ হৈ যায় পুৰা ব্লক হৈ যায় মাজে মাজে তো গাইজ ফাইনেলি আহি পালোঁ নাথুলা পাছ এয়া হৈছে নাথুলা পাছ সেইফালে বৰ্ডাৰ আৰু তো সেইফালে মই দেখুৱাম গৈ আছোঁ
তো তাৰে আগতে অলপমান বৰফ চুই চাম বুলি ভাবিছোঁ। তো এয়া বৰফ, মাই গড, চাওক বৰফ, এতিয়া বিশ্বাস হোৱা নাই। তো চাওক এয়া বৰফ, পুৰা বৰফ, আৰু কিমান ওখ ওখ হৈ আছে বৰফ। তো এয়া আমাৰ টিমটো গোটেই, তো এইফালে বৰফ চাওক, এয়া পুৰা বৰফ। তো বিদ্যাকে কৈছোঁ, বিশ্বাস হোৱা নাই। অ' মাই গড, এয়া হৈছে বৰফ, চাওক এয়া বৰফ। তো গাইজ এয়া বৰফ, তো চাওক এয়া বৰফ। তো এয়া বৰফৰ ওপৰত আমি যাম এতিয়া। অ' মাই গড, অ' মাই গড, বৰফ, এইফালেও বৰফ, এইফালেও বৰফ, এইফালেও বৰফ, এইফালেও বৰফ, চাৰিওফালে অকল আইচ। তো মানে আমি এতিয়া আছো সমুদ্ৰ পৃষ্ঠৰ পৰা 14,000 কিলোমিটাৰ ওপৰত। তো ভাবি চাওক কিমান ঠাণ্ডা হ'ব, গেংটকতে কেনেকুৱা ঠাণ্ডা আছিল। তো আৰু ইয়াতো মই মানে নুবুজাও যে ইয়াতে পানীয়ে গোট মাৰি আছে। তো আপোনালোকক হয়তো কোৱাৰ প্ৰয়োজন নাই তো কেনেকুৱা ঠাণ্ডা। তো এয়াই মানে সঁচাকৈ বিশ্বাস হোৱা নাই গাইজ। তো মই আহি মানে সঁচাকৈ কৈছোঁ বিৰাট ভাল লাগিছে। বৰফত খোজকাঢ়ি আছো এতিয়া, এয়া বৰফ, তলতো বৰফ, চাৰিওফালে বৰফ। তো বৰফৰ মাজে মাজে গৈ আছো এনেকে, পুৰা এই চাওক জোতা পুৰা সোমাই যায় এনেকে, এই বৰফ ইয়াতে পুৰা এনেকে জোতা সোমাই যায় চাওক। তো আমাৰ জোতাযোৰ বেয়া হোৱাৰ চান্স আছে, যিহেতু আমি ওখ জোতা পিন্ধা নাই। আমাৰ আৰু ইহঁত কেইটা দোষ পানীত বাগৰি দিছে। দিয়া আকৌ এবাৰ দিয়াচোন, শুই দিয়া, 1 2 3, ইয়' মজা। তো কেনেকুৱা লাগিছে? আমাৰ এইকেইটাক চাও একদম মানে পগলা হৈ গৈছে একদম। বৰফ চুৰ কৰিছে দে, বৰফ চুৰ নকৰবা। তো এনেকে ল'ব লাগব, তো আৰু এনেকে মাৰি দিব লাগিব। তো মোক এজন এতিয়া তো মানে কি হয়, ইয়াত আহিলে অলপমান অক্সিজেনৰ প্ৰব্লেম হ'ব পাৰে, অক্সিজেন লেভেল যিহেতু ইয়াত খুব কম। তো এনেকৈ কৰ্পূৰ চৰ্পূৰ এইবিলাক আনিব লাগে। তো আনিলে অলপ ৰিলিফ পোৱা যায় ইয়াৰ পৰা, মানে অক্সিজেন অলপ পায় আৰু মানে এইটোৰ পৰা। তো ইয়াত আহিলে নৰ্মেল মানুহৰ কাৰণে সিমান এটা প্ৰব্লেম নাই। যদি আপোনালোকৰ অলপ উশাহত প্ৰব্লেম থাকে তেতিয়াহ'লে আপোনালোকে অক্সিজেন চিলিণ্ডাৰ পায়, মানে কেন অক্সিজেন এইবিলাক লৈ আহিব। তো এইটো এটা লাগে। মানে আমি বৰফেৰে খোজকাঢ়ি গৈ আছো না, তো ইয়াতে পুৰা জোতাবিলাক এনেকৈ সোমাই যায় ইয়াতে এনেকৈ। তো অলপ টান, তথাপি মানে কি হয় কিছুমান ঠাইত অলপ ঢিলা থাকে না, তো এনেকৈ পুৰা জোতাযোৰ সোমাই যায় এনেকৈ। কাৰ কাৰণে এইটো? বঢ়িয়া বঢ়িয়া বঢ়িয়া, ফটো মাৰিছে। তো সেই চাওক, তো সেই পুৰা বৰফ 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 বৰফ। তো গাইস ইয়াত আহি এনেকৈ বৰফ লওক আৰু এনেকৈ হেপী হোলি। আশা আছিল বৰফত আহি শুম এনেকৈ, তো ঠাণ্ডা হ'ব। তো বৰফত আহি এনেকৈ বাগৰ দিছোঁ বৰফত। এয়া আইচ চাওক, এই গুৰি হৈ গৈছে এয়া। তো এয়া বৰফ, তো ইয়াতে বহিছোঁ।
কেটা বেলেগ এক্সপিৰিয়েঞ্চ তো মজা লাগিছে গাইছ মানে কি হয় ইয়াতে খোজ কাঢ়োতে কাঢ়োতে বৰফবিলাক টান হৈ যায় ন টান হৈ গ'লে তাৰমানে বহুত শ্লিপ কৰে আৰু এইজনটো বাৰে বাৰে পৰে খালি পৰে 5 মান পৰিলে তো আৰু তাৰমানে কি হয় কথাবিলাক এই বৰফবিলাক তাৰমানে খোজ দিওঁতে এইবিলাক টান হৈ যায় আৰু টান হ'লেতো বৰফটো জানেই কিমান অ' মাই গড তো শ্লিপ কৰে এনেকৈ তো শ্লিপ কৰিলে ৰিস্ক আছে টান মানে কষ্ট পোৱা যায় তাৰমানে কি হয় বৰফবিলাক হাতেৰে লাৰোতে হাতবিলাক ৰঙা হৈ গৈছে পুৰা আৰু এনেকুৱা হৈছে তাৰমানে হাতেৰে মানে মোবাইলটো টাচ কৰিলে টাচ নোহোৱা হৈছে এনেকৈ তাৰমানে গমেই নাপায় হাতেৰে ক'ত টাচ কৰিম ক'ত নকৰিম মানে একদম চেন্সলেছ হৈ যোৱাৰ নিচিনা হৈ গৈছে আপোনালোকে ইয়াত আহিলে এইকেইটা ভুল নকৰিব প্ৰথম কথা হৈছে চশমা লৈ আহিব যিহেতু বৰফৰ পুৰা ৰিফ্লেক্ট হয় ৰ'দ দিলে তো চকু অলপ মানে জ্বলি যোৱাৰ নিচিনা লাগে মানে জিলমিলাই চকু তো অসুবিধা পাব চশমা লৈ আহিব ক'লা চশমা তাৰপিছত আহিব ডাঙৰ জেকেট মই ডাঙৰ জেকেট নানিলোঁ ইয়াতো পায় ভাড়াত ল'ব পাৰি তো সেয়া লৈ আহিব আৰু ডাঙৰ ডাঙৰ জোতা লৈ আহিব ইয়াতো ভাড়াত পায় কিন্তু ভাড়াটো অলপ বেছি জোতাৰ 100 টকা ল'ব আৰু জেকেটৰ 200 মান টকা লয় এনেকৈ তো আপোনালোকে লৈ আহে যদি ভাল আৰু মাস্ক অক্সিজেন কেন এটা লৈ আহিব তাৰমানে নৰ্মেল মানুহৰ কাৰণে নালাগে প্ৰয়োজন নাই কিন্তু যদি কোনোবাৰ এনে প্ৰব্লেম থাকে উশাহ নিশাহত মানে কষ্ট পায় তো মাস্ক লৈ আহিব সেইটো বস্তু তো এইকেইটা ভুল নকৰিব তো ইয়াৰে মিস্ত্ৰীটো কোন তো ইয়াৰে এটা ধুনীয়া পুতলা এইটো মিস্ত্ৰী ইয়াৰে কিন্তু ভাল হোৱা নাই হাতখন কাম কৰা নাই যেনে তেনে বনাইছো চশমাটো বেলেগত ডিঙিত পিন্ধি দিলে তো ভাল হৈছে তো মজা ঘৰৰ পৰা ভাতি আছিলো এনেকুৱা কিবা এটা বনাম বুলি বৰফৰ মানুহ মই বৰফৰ মানুহ আৰু এয়া মিস্ত্ৰী তো ফাইনেলি এয়াই আছিল আমাৰ গ্ৰুপটো তো এয়া নাথুলা পাছ চালো তো এবাৰ জয় জুবিন দা জয় অসম তো গাইছ এয়াই আছিল নাথুলা পাছ তো আমি চকুৰে যিটো এক্সপিৰিয়েঞ্চ পাইছোঁ বা চকুৰে যিটো আমি মজা পাইছোঁ সেইটো মজা আপোনালোকে ভিডিঅ'ত নাপাব কিন্তু সঁচা কথা কৈছোঁ গাইছ যেতিয়া আপোনালোকে নিজ চকুৰে দেখিব না তো পাগল হৈ যাব তো মোবাইলত ভিডিঅ'ত ইমান এটা মজা নাপাব পাৰে তো ইয়াত আহি কৈছোঁ সঁচাকৈ গাইছ বহুত মজা পাইছোঁ তো লাইফৰ ফাৰ্ষ্ট টাইম এনেকুৱা এটা এক্সপিৰিয়েঞ্চ য'ত নেকি চাৰিওফালে বৰফ তাৰমানে চাৰিওফালে বৰফত খোজকাঢ়ি আছোঁ বৰফত বহিছোঁ বৰফত হৈছোঁ কিয়া বাত হে ভাই তো আমি দেৰি কৰিলে তাৰমানে আমিও এনেকুৱা জাম পালোঁ তো আমি অলপ সোনকালে গৈছোঁ ন তো এই জামটোৰ পৰা বাচিছোঁ অন্ততঃ তো আহিলে ৰাতিপুৱা সোনকালে আহিব নহ'লে এনেকুৱা তাৰমানে বহুত দূৰৰ পৰা এই জামটো লাগি আছে বহুত দূৰৰ পৰা তো ইয়াত আহিলে সোনকালে আহিব নহ'লে এনেকৈ ফচিব তো আমি ঘূৰি আহিলোঁ এতিয়া গৈ আছে অলপ তো মোটামুটি 2 কিলোমিটাৰ মানৰ পৰা এনেকুৱা জাম হৈ আছে আৰু এনেকৈ মাজে মাজে ৰাস্তা তাৰমানে নেদেখা হৈছে কুঁৱলীয়ে চাপ তলৰ পাহাৰ চাহাৰবিলাক একো নেদেখা হৈ গৈছে অকল কুঁৱলী এনেকৈ থাকি ধৰিছে ইয়াতে তাৰমানে ৰাস্তাবিলাক এনেকুৱা পকোৱা এনেকৈ গৈ এনেকৈ যাম আকৌ এনেকৈ গৈ এনেকৈ আহিম এনেকুৱা চাওক তাৰমানে ইফালে গ'লোঁ এনেকৈ যাম আকৌ এনেকৈ আহিম তাৰমানে এনেকুৱা পকোৱা ৰাস্তাটো এছৰ নিচিনা আৰু মানে এনেকুৱা ৰাস্তাবিলাক এইকেইটা ইয়াক আছে ইয়াতে চাওক ইয়াক চাফাৰী কৰিলে কৰিব পাৰে ইয়াৰ পৰা গৰু কি হ'ব ইয়াকতো বেলেগেই বস্তু